সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰাৰ পিছতে বৃহস্পতিবাৰে জন্মভূমি কাৰ্বি আংলঙত উপস্থিত হোৱা চাৰ্জুল হানছেক জিলাখনৰ বিভিন্ন স্থানত বিপুল আদৰণি জনায় কাৰ্বি আংলং জিলা ছাত্ৰ সন্থা। বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ উপৰি জিলাখনৰ বিভিন্ন দল সংগঠনে বৃহস্পতিবাৰে নিশা ডিফুত উপস্থিত হোৱা ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকগৰাকীক ডিফু ক্লাবত আয়োজন কৰা এক অনুষ্ঠানৰ জৰিয়তে পাহাৰীয়া জিলাখনৰ বিভিন্ন দল সংগঠনৰ লগতে অনুষ্ঠান আদিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। অসমবাসীৰ লগতে কাৰ্বি আংলংবাসীৰ আশীৰ্বাদ শিৰত লৈ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ছাত্ৰ নেতাগৰাকীয়ে। প্ৰথমতে মই যোৱাকালি সদৌ অসম ছাত্ৰ সন্থাৰ এটা জৰুৰী কাৰ্যনিৰ্বাহক গুৱাহাটী বিশ্ববিদ্যালয়ত আমাৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা হৈছে আৰু এই কাৰ্যনিৰ্বাহকত সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজল কুমাৰ ভট্ট ডাঙৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যসকলৰ তেওঁলোকৰ মতামত আৰু তেওঁলোকৰ পৰামৰ্শ লৈ মোক এটা নৱনিযুক্তি কৰি মোক সহকাৰী সাধাৰণ সম্পাদকৰ পৰা ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দায়িত্ব মোক দিয়া গৈছে। গতিকে মই সমগ্ৰ অসমৰ ৰাইজৰ পৰা, বিশেষকৈ আমাৰ কাৰ্বি আংলং ৰাইজৰ পৰা মই তেওঁলোকৰ দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা আৰু তেওঁলোকৰ আশীৰ্বাদ আৰু অভিভাৱকসকলৰ পৰা তেওঁলোকৰ আশীৰ্বাদ আগন্তুক দিনতো তেওঁলোকক কৰিব বুলি মই আশাবাদী আছোঁ। তাৰ লগে আজি যিহেতু মোৰ নিজৰ জন্মস্থানত মই আহি জাগাই ৰখি মোক আদৰণি জনাইছে, তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি মোৰ নিজৰ জন্মস্থান ডিফুত আহি মোৰ নিজৰ মা আছে, লগতে মোৰ সতীৰ্থসকল আছে। আজি ঐতিহাসিক ডিফু ক্লাবতে মোক উষ্ম আদৰণি জনাইছে ডিফুবাসীসকলে, গতিকে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই উষ্ম আদৰণিত মই যিহেতু মোৰ জীৱন সদৌ অসম ছাত্ৰ সন্থাৰ মই 2012 গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিছিলোঁ, তথাপিও মই ইয়াত যিহেতু মই ডিফু আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা প্ৰতিনিধি কৰি আজি সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকক পদ মোক অৰ্পণ কৰাৰ বাবে মই পুনৰবাৰ সমগ্ৰ অসমৰ পাব্লিকৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। এটা কথা, যিহেতু সদৌ অসম ছাত্ৰ সন্থাত 2 দশক পিছত এটা জনগোষ্ঠীয় ল'ৰাক নিযুক্তি কৰাৰ বাবে মই সদৌ অসম ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই বাৰ্তা গোটেই সমগ্ৰ অসমলৈ ভালদৰে এটা যাব বুলি মই আশা কৰিছোঁ। আৰু পাহাৰ ভৈয়ামৰ যোনটো আমাৰ শান্তি সম্প্ৰীতিৰ কথা আমি পাতি থাকোঁ, এইটো অটুট থাকিব আৰু শক্তিশালী হ'ব বুলি মই ভাবিছোঁ। তাৰ লগে লগে যিহেতু মোক এই দায়িত্বটো অৰ্পণ কৰাৰ পিছত মই ভাবিছোঁ যে আমাৰ পাহাৰ ভৈয়াম যোনটো আমাৰ এটা ভাঙি যোৱা পথটো, এইটো অটুট হৈ থাকিব আৰু অসমলৈ এটা ভাল বাৰ্তা, লগতে অসমৰ ৰাইজক লৈ আমি এটা ভাল কাম কৰি যাম আৰু সদৌ অসম ছাত্ৰ সন্থা পুনৰবাৰ আগতকৈ আকৌ শক্তিশালী হ'ব বুলি মই আশা কৰিছোঁ। ডিফুৰ পৰা তনু মজুমদাৰৰ ৰিপৰ্ট, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।